বৰষুণত বেটেৰী ৰাখিছোঁ এয়া বৰষুণ যিহেতু মই সমন্বয় যাত্ৰাত আহিছোঁ বাছত বহিলোঁ গৈ আছোঁ নগাঁও আমনি তিনিআলিত নামি গৈ আছোঁ আমলখি টি ষ্টেট গুড শ্বাফাৰ্ড ইংলিছ স্কুললৈ যেহেতু জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চই বিষ্ণু ৰাভা দিৱস দিনা সতীৰ্থৰ সন্মিলন আমি আয়োজন কৰিছোঁ সেয়ে আগতীয়াকৈ গৈ আছোঁ অকণমান মানে ৰাস্তাৰ পৰা মাত্ৰ 1 কিলোমিটাৰ সেইখনে স্কুল গুড শ্বাফাৰ্ড হোম ইংলিছ মিডিয়াম স্কুল আমনিৰ আমলখি টি ষ্টেটৰ বাউণ্ডাৰী ইতিমধ্যে আমনিৰ আমলখি গুড শ্বাফাৰ্ড ইংলিছ মিডিয়াম স্কুলখনত মই আছোঁ মই প্ৰিন্সিপালৰ লগত কথা বতৰা পাতি আছোঁ এয়া সতীৰ্থ এয়া আমাৰ ৰাণাদা আমি এনেদৰে আছোঁ বৰ্তমান নগাঁৱত যেহেতু বিষ্ণু ৰাভাৰ মৃত্যু দিৱস তথা 20 জুন তাৰিখে আমি সকলো ইয়াত গোট খাম সেয়ে আমি আলাপ আলোচনা কৰি আছোঁ এনেদৰে আছোঁ এইখন স্কুলতে হ'ব আমাৰ অহা 20 জুন তাৰিখটোত আমাৰ সতীৰ্থৰ সন্মিলন বৰ্তমান মই প্ৰিন্সিপালৰ লগত গোটেই ৰুমবোৰ তথা গোটেই কেম্পাছটো চাই আছোঁ এনেদৰে আছোঁ আজি মই নগাঁও আমনিৰ আমলখি টি ষ্টেটৰ কাষতে থকা এখন স্কুলত গুড শ্বাফাৰ্ড হাইস্কুলখনত এয়া বিল্ডিং ডিছকাছ কৰিব পৰা নিশ্চয় নিশ্চয় বঢ়িয়া দেই আপোনাৰ স্কুল যেহেতু আপোনাৰ স্কুলত আমি অহা 20 তাৰিখে বহিম আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ বৰ্তমান স্কুলখনৰ আয়ুস কিমান হৈছে আপোনাৰ 36 ইয়াৰ 36 বছৰ চলি আছে 36 বছৰ প্ৰতিষ্ঠা কোনে কৰিছিলে প্ৰতিষ্ঠাপকটো মানে মই কাশীনাথ বিশৱাল আপুনি আৰু কাশীনাথ বিশৱাল আচ্ছা এতিয়া বৰ্তমান 36 বছৰত শেষ বছৰটোত আপোনাৰ বৰ্তমান কিমান ল'ৰা ছোৱালী আছে ছাত্ৰ ছাত্ৰী এতিয়া আপোনাৰ 420 ষ্টাফ আছে 22 জন নন ষ্টাফ আছে 4 জন বঢ়িয়া এয়া বৰ্তমান মই আছোঁ এই আমনিৰ আমলখি টি ষ্টেটৰ গুড শ্বাফাৰ্ড ইংলিছ হাইস্কুলখনত আৰু অহা 20 জুন তাৰিখে আমাৰ সকলো সতীৰ্থ ইয়াতে আহিব আপোনালোকে নিশ্চয় ভাল পাব এইখন কিমান ধুনীয়া পৰিৱেশ আপোনালোকে চাওক এয়া হৈছে স্কুল এয়া বাগান অসমৰ আয়ুস ৰেখা ক'ব লাগিব চাহ বাগান এই চাহ বাগানৰ কাষতেই এইখন স্কুল আমি য'ত 20 তাৰিখে গোট খাম মাত্ৰ ৰাস্তাৰ পৰা 1 কিলোমিটাৰ উজনিৰ পৰা বাওঁ ছাইড নামনিৰ পৰা সোঁ ছাইড একদম আমনিৰ তিনিআলি একদম মিছা কেম্পটোৰ কাষতেই সোমাব লাগে এইখন স্কুললৈ আমনি তিনিআলি যিহেতু যাবগৈ লাগিব মই এনেদৰে আছোঁ আজি নগাঁও আমনি আমলখি চাহ বাগানৰ একদম কাষত এইকেইদিন আপুনি ভালে আছে এইকেইদিন ভালে আছে ধুনীয়া এই কেনেদৰে উদযাপন কৰি আছে আপোনালোক যেহেতু আপুনি যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত বৃহৎ কি পাতিছে বুলি কোৱা শুনিছোঁ ৰাভা দিৱস কোন আহিব অতিথি এইটো মুখ্য অতিথি নিতুমণি শইকীয়া আহিব আচ্ছা আৰু আমাৰ চেণ্ট্ৰেল কমিটিৰ চেয়াৰমেন আপোনাৰ পলাক চাংমাই দাদা আহিব তাৰপিছতে জেনেৰেল ছেক্ৰেটাৰী আচ্ছা তেখেত আহিব মানে
আপুনি তেতিয়া দুই কুল বজাই ৰাখিব লাগিব উপায় নাই এতিয়া কালি যোৱাকালি এতিয়া ধৰ্ণা কাৰ্যসূচী হ'ল হয় হয় ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী লৈ পেলাই আচ্ছা আমি এখন মেমৰেণ্ডাম দিলোঁ তাতে হয় 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 আচ্ছা এইটো এটা গোটেই অসম জুৰি ইয়াৰ এটা প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে ধুনীয়া বঢ়িয়া আমাৰ এই নদী বান্ধৰ ক্ষেত্ৰত হয় হয় যিমানখিনি অত্যাচাৰ ভুগিছে হয় হয় মানুহখিনি আজি ৰঙা নদীত মাত্ৰ 4টা নেকি বান্ধ খুলি দিওঁতেই ৰঙা নদীত আজি কিমানখন গাঁও 147খন নে কিমানখন গাঁও ডুবি গৈছে প্লাবিত হৈ ঘৰ দুৱাৰ ভাঙি ছিঙি চুৰমাৰ মানে উৎখাত হৈ একদম একদম এইবিলাকৰ এটা কোনো ধৰণৰ এটা ভাল মানে হেৰি চৰকাৰৰ পৰা সঁহাৰি পোৱা নাই আৰু 2017 চনত যিটো মানে বানপানী হৈছিলে সেই বানপানী হওঁতে আমাৰ এই কলিয়াবৰ অঞ্চলত গোটেই অঞ্চল ডুবি শেষ হৈ গ'ল তাৰ পানীৰে হয় বান নদী বান্ধ মানে কি ব্ৰহ্মপুত্ৰৰ মথাউৰি ছিগি গোটেই প্লাবিত হৈ মানুহৰ অৱস্থা নাইকিয়া হ'ল সেই সময়ত আমি যিমান পাৰিছোঁ সহায় কৰিছোঁ ৰাইজক পানী বটল খোৱা বস্তু কিবা যোগান ধৰিছোঁ শিবিৰবিলাকত যুৱ ছাত্ৰ পৰিষদে ভাল কাম কাজ কৰি আছে আৰু আজি চাওক 2025 এই বিধ্বস্ত বান ক্ষতিগ্ৰস্ত লোকসকলে কোনো ধৰণৰ সংস্থাপন নাপালে এটকাও নাপালে প্ৰতি বছৰে প্ৰতিদিনাই ইয়াৰ মানে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছতো ইয়াৰ কোনো ধৰণৰ মানে উত্তৰ নাই মানে নল'লে কিন্তু ডাঙৰ ডাঙৰ কথা কয় ইলেকশ্যন অহাৰ সময়ত অমুক কৰি দিম এইটো কৰি দিম ঠিক তেনেকৈ চলি তেনেকৈ ৰৈ থাকে তেনেকেই খালি ফুলজালি মাৰা ভাষণ আৰু বাকী অন্য একো নাই আচ্ছা দাদা সেইটো যিয়ে হওক সকলোৱে দেখি আছে আপোনালোকৰ শক্তি আৰু চিন্তা চৰ্চাক মই জানিব বিচাৰিছোঁ এই মিছা কেম্পটো কি আৰ্মি থাকে নেকি এইটোতো গোটেই আমাৰ সৰ্বভাৰতীয় পৰ্যায়তো এইটো দ্বিতীয় স্থানত আছে মিছা কেম্প আচ্ছা আচ্ছা মিছামাৰী কেম্প আমাৰ এই মিছা আৰ্মি কেম্প আচ্ছা কিমান মাটি আগুৰি আছে এই কেম্পটোত মাটি প্ৰায় এই অঞ্চলটোত মানে আছেতো বহুত মাটি এতিয়াও মানে বেদখল হৈ আছে হয় হয় এইবিলাক অলৰেডি মানে কিছুমান মাটি চৰকাৰৰ যিবিলাক ৰিটায়াৰমেণ্ট আৰ্মি অফিচাৰ আছিলে বহুতক দি দিলে হয় বহুত মাটি দিলে বহুতজন ৰিটায়াৰ্ড আৰ্মি অফিচাৰ ভিতৰত ঘৰ সংসাৰ পাতি আছে নেকি হয় এতিয়ালৈকে ঘৰ বাসগৃহ বনাই তেনেকৈ মাটি দখল কৰি খাই চলি আছে এই যিটো এৰিয়া এইটো কমেও মানে আপোনাৰ 3000 বিঘা মাটি হ'ব এই কথাটো জানি পাই ভাল পাইছোঁ যিহেতু মিছা কেম্প আপোনালোকে নিশ্চয় শুনিছে দাদাৰ পৰা আৰু এই কাষতেই আমাৰ মানে 20 তাৰিখে মিটিং হ'ব আমাৰ জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ সতীৰ্থৰ সন্মিলন হ'ব ৰাভা দিৱসৰ উপলক্ষে বিশ্বনাথ প্ৰসাদ ৰাভা দিৱসৰ উপলক্ষে সংগতি ৰাখি এই অনুষ্ঠানটো আমি ইয়াতে লৈছোঁ যিহেতু অসমৰ মাজমজিয়া আমাৰ নগাঁও